হেল্ল' এভৰিৱান, আজি দেখিছেনে বাৰু ইমান ধুনীয়াকৈ কলপাতত ভাত খাইছোঁ আৰু ক'ত খাইছোঁ, কেনেকৈ খাইছোঁ, ক'ত গৈ খাইছোঁ আপোনালোকক সকলোখিনি জনাম। এখন ধুনীয়া একেবাৰে গাঁৱৰ ৰেষ্টুৰেণ্ট, ইমান ধুনীয়া, তাৰমানে ইয়াত এনেকুৱা ধুনীয়া ঠাইত খুলিছে আপোনালোকক মই জনাই থাকিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাই থাকিব। আৰু লগতে এইফালে পৰ্ক ড্ৰাই ফ্ৰাই, এইফালে দেখিছেনে বাৰু মাটিৰ গিলাচত পানী, এনেকুৱা ধুনীয়া এঠাইলৈ আপোনালোকক লৈ যাম। ব'লক গৈ থাকোঁ, এতিয়া ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈ। গুড মৰ্ণিং মানে 12টামান বাজিলে বাৰু, আৰু আমি এফালে ওলাই আহিছোঁ। ক'ত গৈছোঁ আপোনালোকক জনাম বাৰু। শিৱসাগৰৰ ফালে গৈছোঁ আৰু কোন ঠাইলৈনো গৈছোঁ জনাম। আৰু আমাৰ ঘৰলৈ এটা নতুন আলহী আহিলে, কেতিয়াবা আহিলে, আমি দেখুওৱা নাছিলোঁ, তাকে আপোনালোকক দেখাম। আৰু লগতে আমি আহিছোঁ এইফালে আমাৰ ধুন, সেইফালে দেহা, হাই কোৱা, এইফালে আমাৰ মনো, গোটেইকেইটা আহিছোঁ। আৰু সেইফালে গুডু আৰু পংখী বহিছে। এইফালে আমাৰ আলহী একেবাৰে এচিটো বন্ধ কৰি শুই আছে। মই আপোনালোকক ভালকৈ দেখাইছোঁ ৰ'ব দেই, ওচৰলৈ আনি লৈ দেখাইছোঁ ৰ'ব। চাওক আমাৰ মাইনাটো, এইটো চাওক, হাই কৈ দিয়া, হাই। একেবাৰে মাইনা হৈ আছে, আমাৰ নতুন নতুন মাইনা। দেখিছেনে বাৰু, ইমান মৰম লগা একেবাৰে এইটো ডগ। কিন্তু আমি নাম ঢেৰ দিছোঁ। কি নাম আছিলে কৈ দিয়া? কৃষ্ণা, পপ্পু, মই দিছিলোঁ লাইকা, তাৰপাছত পপ্পু পংখীয়ে মাতে। ঢেৰ নাম হৈ গৈছে মৰমতে। আমাৰ ইহঁতকেইটা কোনো মৰম নকৰা হৈ থাকিলে, অকল ইয়াকে মৰম কৰে। মুনু এইফালে চোৱা, টুকু চোৱা, এইটো আমাৰ মাইনাটো। আৰু ব'লক গৈ থাকোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাই থাকিব। এতিয়া ব'লক গৈ থাকোঁ, ক'তনো যাওঁ আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকক। ইয়াতে ভাল পাইছে নেকি? এইফালে আকৌ দেখিছেনে আমাৰ মাইনাটো ইমান ধুনীয়াকৈ পংখীৰ কোচত বহি গৈছে। আৰু সি মানে এচিৰ হাৱা পাই ইমান ভাল পাইছে নহয়, একেবাৰে তাৰ মানে মাত নাই। আমাৰ লগতে আমাৰ দেহাহঁতেই ইমান উৎপাত কৰি আছে, কিন্তু তাৰ মানে একোৱেই মাত নাই। দেখিছেনে বাৰু, ইমান ধুনীয়াকৈ যেনেকেই লয় তেনেকেই থাকিব ই একেবাৰে। আমাৰ মাইনাটো আহি থাকোঁতে আকৌ আমাৰ মনৰ ইমানেই টোপনি ধৰিলে, আৰু চাওক মোৰ হাতখনতে কেনেকৈ টোপনি গুচি গ'ল। আৰু এইফালে আমাৰ ধুন, সিও শু বুলি আছিলে, কিন্তু মোৰ মোবাইল দেখাৰ লগে লগে যি হাঁহি মাৰিছে একেবাৰে। আৰু এইটো দেখিছেনে বাৰু, শুই থাকোঁতে ল'ৰা ছোৱালীবোৰ আপোনালোকে মন কৰিবচোন, বেছি মৰম লাগে। কাৰণ দিনটো ইমান উৎপাত কৰি থাকে, এনেকুৱা মানে মৰম কৰিবলৈ টাইম নহয়, শুই থাকোঁতে বেছি হয়। আৰু লগতে এইফালে আমাৰ দেহাও টোপনি গুচি গ'ল, মনো একেবাৰে গাৰু লৈ টোপনি গুচি গ'ল। আৰু এইফালে ধুন দেখিছেনে, মুখ চুখ মেলি কেনেকৈ শুই আছে সি, চাওক। আৰু লগতে ময়ো টোপনি গুচি গৈছিলোঁ জানেনে, ভাবিছিলোঁ অকণমান ভিডিঅ' কৰি থৈ দিওঁ আৰু আপোনালোককো দেখাওঁ। দেখিছেনে বাৰু,
ফাইনেলি আহি পাই গ'লোহি একেবাৰে শিৱসাগৰ মানে আগত পাইগৈ শিৱসাগৰ যাওঁতে আপোনালোকে পাই যাব ডিমৌৰ একেবাৰে ৰাস্তাৰ কাষতে আছে বজাৰখন পাৰ হৈ ৰেষ্টুৰেণ্টখন পায় মাৰল ঘৰ এইফালে দেখিছেনে বাৰু আৰু লগতে সিহঁতকেইটাৰ উৎপাত চাওক আৰু লগতে আমাৰ মাইনাটো এইটো আমাৰ পুকু বেটাটোক খাবৰ কাৰণে দিছে এইফালে দেখিছেনে পানী আৰু তাৰ খোৱা বস্তু আনিছিলে তাকে তাক দি লৈছে তাৰ পাছতহে আমি তাৰমানে তালৈ যাম এইফালে দেখিছেনে বাৰু সি খাই লৈছে আৰু লগতে গুডু গ'লেই সেইফালে গুডু পানী খাই আছে আৰু ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আপোনালোকে ডিমৌ যোৱা ৰাস্তাৰ কাষতে একেবাৰে পাব এখন চাহ বাগান আছে বাগানখনৰ ওচৰতে আছে মাৰল ঘৰ ইমান ধুনীয়া সুন্দৰ পৰিৱেশ একেবাৰে গাঁৱৰ নিচিনা এটুকুৰা জেগা সঁচাকৈ বহুত ভাল লগা আপোনালোকে যদিহে অহা নাই আহিব আৰু কেনেকুৱানো হয় ভিতৰখনলৈ আমি যাওঁ ব'লক আপোনালোকে বুলি ওলাইছে চৰি ভিতৰখনলৈ যাওঁ ব'লক আৰু কিনো হয় আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই আমাৰ পুকু বেটাটোৱে খোৱা হৈ গ'ল আৰু তাক পংখীয়ে কোচতে লৈ লৈছে আৰু লগতে এইফালে দেখিছেনে বাৰু একেবাৰে আমি সোমাই আহিছোঁ মাৰল ঘৰলৈ ইমান ধুনীয়া পৰিৱেশ সঁচাকৈয়ে এইফালে চাওকচোন একেবাৰে খেৰেৰে টকৌ পাতেৰে বনাই থৈছে কিছুমান খেৰেৰে বনাই থৈছে ইমান সুন্দৰ সঁচাকৈ মানে কি ক'ম আপোনালোকে আহিলে নিশ্চয় গম পাব আৰু এইফালে অলৰেডি মানুহ বহুত হৈ আছে আৰু ইয়াত যেনেকৈ এটা ঘৰ মানে বুকিং কৰিব লাগে তাকে আমাৰনো ঘৰ পাবনে নাপায় গুডুৱে চাইছে ব'লক গৈ থাকোঁ গুডুৱে এটা ঘৰ পালে আৰু এইটোকে বুকিং কৰিলে আৰু ইয়াতে আমি ধুনীয়াকৈ বহিম আৰু টকৌ পাতেৰে ইমান ধুনীয়াকৈ বনাই থৈছে আৰু একেবাৰে গাঁৱৰ পৰিৱেশ এটা বহুত ভাল লাগিছে আৰু আমাৰো অৱশ্যে বহুত ভোকো লাগিছে আমি আহোঁতে অলপ দেৰিকৈ আহিছোঁ 12টামান বজাত আহিছোঁ আৰু এইফালে গুডুৱে হাত চাতবোৰ ধুই লৈছে ধুনীয়া ছিষ্টেম আছে ইয়াত আৰু লেট্ৰিন বাথৰুমৰ সুবিধাও আছে সঁচাকৈ বহুত ভাল লগা এটা পৰিৱেশ আৰু এইফালে আমি ভিতৰলৈ সোমোইনাটো এইটো চাওক এতিয়া তাক খোৱা বোৱা তাৰ হৈ গ'ল এইফালে চোৱা মানে চোৱা এইটো টুকু চোৱা এইটো তাক খোৱা বোৱা হৈ গ'ল এতিয়া আৰু এইকেইটা আমাৰ হিৰো ভালকৈ ধৰা কলা হৈ গৈছে সিহঁতকেইটা একেবাৰে দেখিছেনে অকণমান তাক খেলিব দিয়া তেতিয়া ধুনকৈ খেলিব আৰু এইফালে পেহা আৰু গুডু বহি ল'লে অকণমান টাইম বাহিৰতে ৰৈ আৰু আমি আহি গ'লোঁ এইফালে আমাৰ অকণমানিকেইটাই খাইছে কোকো ক'লা আৰু লগতে আহি গ'ল ফ্ৰেঞ্চ ফ্ৰাই এইফালে দেখিছেনে বাৰু ইমান টেষ্টি হৈছে সঁচাকৈয়ে ভাবিলোঁ ভিডিঅ' কৰি অকণমান থৈ দিওঁ আৰু লগতে আপোনালোকক দেখাওঁ আৰু এইফালে দেহাহঁতে খাই আছে আৰু শেষত আহি গ'ল এইফালে পৰ্ক ড্ৰাই ফ্ৰাই আৰু হাঁহ মাংস ড্ৰাই ফ্ৰাই ইমান টেষ্টি খানা সঁচাকৈ একেবাৰে গাঁৱৰ পৰিৱেশৰ নিচিনা বহুত ভাল লাগিছে তলতে আমি বহি লৈছোঁ পাছত আকৌ এইফালে ভাত চাত আমাক বাঢ়ি দিলে আৰু আছে ঢেকীয়া শাকৰ ভাজি তাৰপাছত কলডিলৰ পিটিকা ৰঙালাও পিটিকা তাৰপাছত কাজকলৰ কোফতা আৰু লগতে মাটি দাইল আৰু আছে দাইল আৰু চিকেন কাৰী মানে বহুতখিনি আইটেম আছে বহুত ভাল লাগিছে সঁচাকৈ খাই আৰু লগতে আপোনাৰ এইফালে কাজকলৰ কোফতা দেখিছেনে এইফালে দাইল আৰু মাটি দাইল এইফালে পৰ্ক ড্ৰাই ফ্ৰাই আৰু লগতে আছে মচুন্দৰীৰ চাটনি মই সঁচাকৈ পাহৰিয়ে গৈছোঁ ইমানেই আইটেম আছে আৰু বহুত টেষ্টি হৈছে খানাবোৰ সঁচাকৈ এইফালে দেহাই খাই আছে আৰু লগতে নেমু টেঙা চালাড তালাড কিবাকিবি ঢেৰ দিছে আৰু বস্তুবোৰ সঁচাকৈ বহুত টেষ্টি হৈছে আৰু আপোনালোকে আহোঁ বুলিলে ইয়ালৈ বহুত ধুনীয়াকৈ আহিব পাৰে আৰু আগতীয়াকৈ এটা ৰুম বুকিং কৰি ল'ব লাগিব ৰুমবোৰ বুকিং কৰোঁতে কিমান ল'লে গুডুৱে ভালকৈ জানিব মই ইমান ইয়াৰ বিষয়ে নাজানো কিন্তু ৰুম বুক কৰিব লাগিব আৰু তেওঁলোকে খুব ধুনীয়াকৈ বাঢ়ি মেলি দিব এইফালে দেখিছেনে ছোৱালীবোৰে দি আছে আৰু বহুত টেষ্টি সঁচাকৈ বহুত টেষ্টি খানা বহুত ভাল লাগিছে আৰু এইফালে খোৱা বোৱা হৈ গ'ল আৰু অকণমান এইফালে পাছফালৰ ছাইডটোলৈ আহিলোঁ দেখিছেনে ইমান ধুনীয়াকৈ চাংঘৰৰ নিচিনা পথাৰৰ এৰিয়াটোত বনাই থৈছে আৰু লগতে বাথৰুম এইফালে বাথৰুম লেট্ৰিনৰ সুবিধা আছে আৰু লগতে গোটেই যিবোৰ আমাক কলপাত দিছে কলপাতবোৰ ধুব পৰা ধুনীয়াকৈ এটা মানে ৰুম বনাই লৈছে আৰু এইবোৰ মাইকী মানুহবোৰে কাম কৰি আছে আৰু এইটো ছাইডতো আছে ৰুমবোৰ বুকিং কৰোঁ বুলি ক'লে কৰিব পাৰে সেইফালে দেখিছেনে আৰু ইমান ধুনীয়া সেউজীয়া পথাৰখন একেবাৰে পাছফালৰ ছাইডটো দেখিছেনে বাৰু সঁচাকৈ বহুত মানে ভাল লগা এটা পৰিৱেশ বুলিয়ে ক'ব পাৰি ঠাণ্ডা এৰিয়াটো একেবাৰে
আপোনালোকে যদিহে আহিম বুলি ভাবিছে মাৰল ঘৰলৈ আহিব পাৰে। এখন একেবাৰে গাঁৱৰ মানে পৰিৱেশৰ এখন ৰেষ্টুৰেণ্ট হয়। আপোনালোকে আহক আৰু ধুনীয়া ধুনীয়া খানাবোৰ খাই যাওকহি। একেবাৰে মানে ফটো চটো অকণমান মাৰিলোঁ। সেইফালে পংখীয়ে লৈ লৈছে অকণমান চাহৰ বাগানৰ ওচৰত। আমি ইমান ওচৰৰ পৰা চাহপাতৰ বাগানত ইমান ওচৰত, এইটো দেখিছে নাই, চাহপাতৰ বাগানৰ ওচৰৰ পৰা ইমান ওচৰত থকা নাছিলোঁ। তাৰমানে ভিডিঅ'হে কৰা হয়, কিন্তু একেবাৰে ওচৰৰ পৰা ফটো চটো মাৰিলোঁ, মজা লাগিলে। আৰু মাৰল ঘৰ একেবাৰে ইমান ধুনীয়া নহয়, পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিলে। আৰু খোৱা বোৱাবোৰ বহুত ভাল, ব্যৱহাৰ বহুত ভাল। তাকে এতিয়া ব'লক ইয়াক মানে অকণমান কৰিব, ই অকণমান এৰি দিয়াচোন। তাৰপাছত তাৰমানে আমি যাম আৰু ঘৰলৈ। আৰু সেইফালে গুডুহঁত গাড়ী লৈ ৰৈ আছে, আমি ৰৈ আছোঁ। ইয়াত এনেকুৱা গৰম গুপগুপীয়া মাৰিছে নহয়, মানে ৰ'দটো বাৰু বেছি নাই কিন্তু বহুত গৰম। তাকে সেইফালে টুকু মইনাটোক দেখিছে নাই, এইটো আমাৰ লাকি এইটো লাইকা। শেষত খাই বৈ লৈ ওলাই গুচি আহিলোঁ। আৰু এই বজাৰখনে একেবাৰে ৰেষ্টুৰেণ্টখনৰ ওচৰত আছে। অলপ মানে এই বজাৰখন পাই লৈহে, তাৰমানে ৰাজমাই বজাৰ নে কি বুলি কয়, এইখন পাই লৈহে ৰেষ্টুৰেণ্টখন পায়গৈ। আৰু আপোনালোকে আহক মাৰল ঘৰলৈ, কিনো ক'ম, আজিলৈ আহোঁ। বাই বাই সকলোকে। আৰু প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।